বিভিন্ন সময়ত জনতাৰ হিতৰ হকে চৰকাৰে আঁচনি ৰূপায়ণ কৰে। সমাজৰ বয়োজ্যেষ্ঠসকলৰ বাবে ৰূপায়ণ কৰা এনে এক আঁচনি হ'ল শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। এই আঁচনিখন হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ চৰকাৰৰ পেঞ্চন আঁচনি। ৰাজ্যত এই আঁচনিখন ৰূপায়ণ কৰাৰ উদ্দেশ্য হ'ল বৃদ্ধ পেঞ্চন আৰু পুঁজিৰ পৰিশোধ সুশৃংখলিত কৰা। অসমৰ যিসকল ব্যক্তিৰ বয়স ৬০ বছৰৰ ওপৰত তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে প্ৰতি মাহে ২৫০ টকাকৈ ধনৰাশি লাভ কৰে। হিতাধিকাৰীয়ে প্ৰতি মাহে ২৫০ টকাকৈ লাভ কৰে। প্ৰতি মাহৰ ১ তাৰিখে এই আঁচনিৰ ধন লাভ কৰে। হিতাধিকাৰীৰ বয়স ৬০ বছৰ বা তাতকৈ ওপৰত হ'ব লাগিব। অন্য চৰকাৰী আঁচনিৰ সুবিধা পোৱা হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ নকৰে। চৰকাৰী কৰ্মচাৰীৰ পিতৃ মাতৃয়ে সুবিধা লাভ নকৰে। কৰদাতা যাৰ আয় ২.৫ লাখৰ ওপৰত তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ নকৰে। কেনেকৈ আবেদন কৰিব? এই আঁচনিৰ ধন লাভ কৰিবলৈ যোগ্য ব্যক্তিয়ে গাঁও পঞ্চায়ত, গ্ৰাম উন্নয়ন ব্লক, পৌৰ নিগম, পৌৰ বোৰ্ড, নগৰ সমিতিলৈ যাব লাগিব। পাছত এখন আবেদন পত্ৰ সংগ্ৰহ কৰক। আবেদন পত্ৰখনত প্ৰয়োজনীয় তথ্য দাখিল কৰক। আপোনাৰ স্বাক্ষৰৰ প্ৰয়োজন হ'ব বা বুঢ়া আঙুলিৰ ছাপ দিব লাগিব। সকলো তথ্য প্ৰদান কৰি বিভাগীয় কৰ্তৃপক্ষত আবেদনখন জমা কৰক। বিভাগীয় কাম হৈ যোৱাৰ পাছত অনলাইন ধন লাভ কৰিব। কি লাগিব? আধাৰ কাৰ্ড, পৰিচয় পত্ৰ, বয়সৰ প্ৰমাণ, অসমৰ বাসিন্দা হোৱাৰ প্ৰমাণ, আধাৰৰ সৈতে সংলগ্ন বেংক একাউণ্ট।